হেল্ল' গাইজ, মই নিবিৰ আৰু মোৰ আন এটা নতুন চটচলি সকলোকে স্বাগতম জনাইছোঁ। ড্ৰেছটো দেখি বুজিছেই চাগে, মই যাবলৈ ওলাইছিলোঁ কলেজলৈ। সেইমতে কলেজত ক্লাছ কৰিবলৈকে ওলালোঁ, কিন্তু আজি আকৌ শিৱৰাত্ৰি নহয়, তো বাবাৰ আশীৰ্বাদ নোলোৱাকৈ কেনেকেনো ক্লাছ কৰোঁ। সেইকাৰণে ঘৰৰ পৰা সোঁফালে নলৈ বাওঁফালে ওলালোঁ। কেনেকৈ বুজি পাব আপোনালোকে, মানে বিহপুৰীয়ালৈ আহিলোঁ। বিহপুৰীয়াৰ এয়া হনুমান মন্দিৰ। হনুমান মন্দিৰ হ'লেও ইয়াত হনুমানৰ লগতে শিৱৰো পূজা কৰা হয়। আজি শিৱৰাত্ৰি বুলি মানুহৰ ঘনত্বও বেছি হৈছে। মোৰ লগতে এইফালে অভিনৱো আহিছে আৰু ইয়াতে সেৱা কৰিলোঁ আৰু আশা কৰিছোঁ মহাদেৱে যাতে সকলোৰে ভালে ৰাখক আৰু আপোনালোকে এইদৰে মোক ছাপোৰ্ট কৰি যায় তাৰে আশীৰ্বাদ কৰিব। বাকী আমাক শক্তি দিবলৈ হনুমান লগতে আছেই। তাৰপিছত ধুনীয়াকৈ ফটো লৈ ল'লোঁ যাতে গম পোৱা যায় যে আমিও বাবাৰ ভক্ত। ইয়াতে অলপ সময় কটোৱাৰ পিছত অৱশেষত কলেজলৈ যাবলৈ ওলাইছোঁ। যাওঁতে ঘৰৰ ওচৰৰে মন্দিৰ, তো ইয়াতো এপাক সোমাই ল'লোঁ। আশা একেখিনিয়ে যাতে সকলোৰে ভালে ৰাখক। ইয়াৰ পিছতে আমি ইউনিভাৰ্চিটি পালোঁহি। ক্লাছ আছিলে এটা, ক্লাছটো কৰি লৈ লগৰকেইটাৰ লগত কথা অলপ পাতি ঘৰলৈ যাবলৈ ওলালোঁ। বাকী মই লগ পাইছোঁ আপোনাক আন এটা নতুন শ্বৰ্টছ লৈ, আৰু আজিলৈ বাই বাই আৰু দিয়ক।